নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলখেৰী চাহ বাগিচাত। আৰু বেলখেৰী চাহ বাগিচাত এইবেলি অনুষ্ঠিত হৈছে পঞ্চম বাৰ্ষিক শ্ৰী শ্ৰী ভাগৱত অনুষ্ঠান। আৰু বেলখেৰী চাহ বাগিচাত থকা শিৱ মন্দিৰ প্ৰাংগণত এইবেলি আয়োজন কৰা হৈছে পঞ্চম বাৰ্ষিক শ্ৰী শ্ৰী ভাগৱত অনুষ্ঠান। আৰু এই ভাগৱত অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বেলখেৰী চাহ বাগিচাত উলিওৱা হৈছে ভাগৱত শোভাযাত্ৰা। আমি দেখুৱাই আছোঁ এনেদৰেই হেজাৰ হেজাৰ ভক্তই আহি অংশগ্ৰহণ কৰিছে এই শ্ৰী শ্ৰী ভাগৱত শোভাযাত্ৰাত আৰু অংশগ্ৰহণ কৰি সকলোৱে বিশ্বমংগল কামনা কৰিছে। আৰু ইয়াতে আছে বেলখেৰী চাহ বাগিচাৰ পৰিচালক, আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। বেলখেৰী চাহ বাগিচাত থকা শ্ৰী শ্ৰী শিৱ মন্দিৰৰ উদ্যোগত পঞ্চম বাৰ্ষিক শ্ৰী শ্ৰী ভাগৱত পাঠ আয়োজন কৰা হৈছে আৰু তাৰ অংশস্বৰূপে আজি উলিওৱা হৈছে শ্ৰী শ্ৰী ভাগৱত শোভাযাত্ৰা। কি ক'ব? এইটো আমাৰ এইবাৰ পঞ্চম বছৰ আৰু প্ৰত্যেক বছৰৰ দৰে এই বছৰৰ মানে বেলশ্ৰী ৰাইজ, সমূহ ৰাইজ তথা ওচৰ পাঁজৰ যিমান ৰাইজ আছে চবে মিলি আমি এইটো প্ৰগ্ৰাম ৰখা হৈছে আৰু এইটো তিনিদিনীয়া প্ৰগ্ৰাম হয়। আজি প্ৰথম শোভাযাত্ৰা ওলাইছে আৰু আমাৰ মুখ্য উদ্দেশ্য এইটো হ'ল যে কি যেনেকৈ গীতা পাঠত মানে আমাৰ ধৰ্ম কি হয় বা আমি কি হওঁ, যেনেকৈ তাত দুটা শব্দ যেতিয়া গীতা শ্লোকত প্ৰথম শব্দটো হৈ গ'ল আপোনাৰ ধৰ্ম আৰু যিটো অন্তিম শ্লোকৰ শব্দটো আছে মত। মত মানে মই আৰু ধৰ্ম মানে ধৰ্ম। তো মই কোন হওঁ বা আমাৰ ধৰ্মটো কি হয় এইটো জানিবৰ কাৰণে মেইনলি তাৰ ব্যাখ্যা কৰা আছে। আৰু সেইটো আমি এই প্ৰগ্ৰামটো ৰাখি চবক ৰাইজক অৱগত জনাব খুজিছোঁ যে কি আমাৰ মুখ্য উদ্দেশ্যটো কি হ'ল। তো এইটোৱে উদ্দেশ্য যাতে আমাৰ ধৰ্মটোৰ বিষয়ত চবে যাতে অৱগত হওক। হয়, ইতিমধ্যে শুনিলে শ্ৰীমদ ভাগৱতৰ বিষয়ে সকলোৱে জানক, তাৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে শ্ৰীমদ ভাগৱত পাঠ। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ উপসভাপতি, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি দেখা গৈছে এক বিশাল শোভাযাত্ৰা উলিওৱা হৈছে এই বেলখেৰী চাহ বাগিচাত থকা শিৱ মন্দিৰৰ উদ্যোগত। অনুভৱ কেনেকুৱা আজি দিনটোত? হয়, আজি খুবেই ভাল অনুভৱ। আমাৰ বেলশ্ৰী চাহ বাগিচা শিৱ মন্দিৰ পৰিচালনা কমিটিৰ উদ্যোগত আৰু সমূহ ৰাজ্যৰ সহযোগত আজি পঞ্চম বাৰ্ষিক শ্ৰীমদ ভাগৱত পাঠৰ আজি যি শোভাযাত্ৰা ওলাইছে, ইয়াতে বিশেষকৈ আমাৰ ৰাইজে আমাৰ বিশ্বজুৰি যি শান্তিৰ যি মানে আজি বাৰ্তা যি মানে আমি বিচাৰিছোঁ, আমাৰ আজি ৰাইজে আমাৰ বেলশ্ৰী চাহ বাগিচাৰ কাষে লাগি থকা গাঁওসমূহৰ সমূহ ভক্তপ্ৰাণ ৰাইজে আজি উপস্থিত হৈছে। আজি এই মহাভাগৱত পাঠৰ দ্বাৰা আমি বিশ্বৰ শান্তি বিচাৰিছোঁ। আৰু ইয়াত আমাৰ ধৰ্ম বিষয়ে আমাৰ যিজনে মানে আমাক যিজনে গুৰু আমাৰ আহিব, তেখেতে ভাগৱত পাঠ কৰিবৰ কাৰণে বৃন্দাবনৰ পৰা গুৰুজীৰ আজি চৰণত সকলো সেৱা ল'ব। আৰু সেয়েহে আজি যি পৰিৱেশ, এই পৰিৱেশত সকলো ভক্তপ্ৰাণ ৰাইজে যি উপস্থিত হৈছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু সেয়েহে বিশ্ববাসীক মই শান্তি কামনা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে বিশ্বশান্তিৰ কামনা কৰিছে। আজি এই ভাগৱত শোভাযাত্ৰাৰ পৰা আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, হেজাৰ হেজাৰ ভক্তই অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু এই ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ আৰু এনেদৰেই ভাগৱত মূৰত লৈ আজি যাত্ৰা উলিওৱা হৈছে, এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে বেলখেৰী চাহ বাগিচাত। আৰু বেলখেৰী চাহ বাগিচাত আজি উলিওৱা হৈছে এই শ্ৰী শ্ৰী ভাগৱত শোভাযাত্ৰা আৰু এনেদৰেই আই মাতৃসকলে অংশগ্ৰহণ কৰিছে শ্ৰী শ্ৰী ভাগৱত শোভাযাত্ৰাত। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰেই সকলোৱে আজি ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰি নাচি বাগি আনন্দত আত্মহাৰা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি বেলখেৰী চাহ বাগিচাত। আৰু এয়া হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলখেৰী চাহ বাগিচাৰ দৃশ্য। আৰু বেলখেৰী চাহ বাগিচাত এনেদৰেই আয়োজন কৰা হৈছে শ্ৰীমদ ভাগৱত পাঠ আৰু তাৰ অংশস্বৰূপে আজি উলিওৱা হৈছে শ্ৰীমদ ভাগৱত শোভাযাত্ৰা। আৰু শ্ৰীমদ ভাগৱত শোভাযাত্ৰাত এনেদৰেই আই মাতৃসকলে অংশগ্ৰহণ কৰিছে। সঁচাই এক নান্দনিক পৰিৱেশ, এক উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে বেলখেৰী চাহ বাগিচাত। আৰু এনেদৰেই আজি এক ধৰ্মৰ বাতাবৰণ ইয়াত দেখিবলৈ পোৱা গৈছে বেলখেৰী চাহ বাগিচাত। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ বেলখেৰী চাহ বাগিচাৰ পৰা। সকলোৱে অসম সংবাদ ২৪ ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই বেলখেৰী চাহ বাগিচাৰ পৰাই সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।